মোৰ নাম আপোনালোকৰ বহুতে যিসকলে মোক চিনি পায় নিশ্চয় জানে আৰু মোৰ পৰিচয়ও আপোনালোকে নিশ্চয় জানে। মই এটা বিজেপি বিৰোধী ৰাজনৈতিক দলৰ সদস্য। কেৱল সদস্যই নহয়, মই বিজেপি বিৰোধী ৰাজনৈতিক দল এটাৰ অসম জাতীয় পৰিষদ, মই দলটোৰ মুখপাত্ৰ আৰু মিডিয়া পেনালিষ্টসকলৰ মই কনভেনাৰ। গতিকে চৰকাৰৰ ভুল ত্ৰুটি বিচাৰি খুচৰি উলিয়াই অনাটো আৰু সেই সন্দৰ্ভত জনমত গঠন কৰাটো মোৰ দায়িত্ব। আৰু সেইকাৰণে যিকোনো চৰকাৰী ইভেণ্ট মই মাইনটলি অবজাৰ্ভ কৰিবলগীয়া হয়। সদ্য সমাপ্ত যিটো কালি শেষ হৈছে, আজি মানুহবোৰ ঘূৰি গৈছে, এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণ, তাৰ খুঁটি নাতিবোৰ বিচাৰি উলিওৱাটো মোৰ দায়িত্বৰ অংশ হিচাপে মই এডভান্টেজ আছাম 2.0 বুলি কৈছে, সেইটো মই খুব মাইনটলি অবজাৰ্ভ কৰিছোঁ। এই সম্পৰ্কত আজি অলপ পোষ্টমৰ্টেম কৰাটো মোৰ দায়িত্ব বুলি ভাবোঁ, জনমত গঠন কৰাটো প্ৰয়োজন বুলি ভাবোঁ। এই ভিডিঅ'টো বনালোঁ। তাৰ আগতে এটা কথা কৈ লওঁ যে এডভান্টেজ আছাম 2.0ক লৈ পেলাই চৌদিশে চৰকাৰৰ বন্দনা চলি আছে আৰু এইটো চৰকাৰৰ এটা বৃহৎ সাফল্য বুলি সকলোৱে বিভিন্ন পক্ষই কৈ আহিছে। বিশেষকৈ সংবাদ মাধ্যমত এই আলোচনাটো, ছ'চিয়েল মিডিয়াত এই আলোচনাটো চলিছে। এনেকুৱা এটা সময়ত আৰু যিহেতু বিষয়টো ৰাজ্যখনৰ সামগ্ৰিক ইণ্টাৰেষ্টৰ সৈতে জড়িত, এনেকুৱা এটা সময়ত চৰকাৰৰ ভুল বিচাৰি উলিওৱাটো আচলতে মই পাব্লিকৰ গালি খোৱাৰ যোগ্য এটা কাম। এই কামটো কৰিলে মই নিঃসন্দেহে পাব্লিকৰ গালি খাম। কিন্তু পাব্লিকক সচেতন কৰি দিয়াটো, যিটো বিষয়ে ৰাইজৰ চকুত পৰা নাই সেই বিষয়টো বিচাৰি উলিয়াই দিয়াটো, এইটো মোৰ দায়িত্ব আৰু মই দায়িত্ব হিচাপে কামটো কৰিছোঁ। যদি মই এইটো নকৰোঁ তেতিয়াহ'লে জনসাধাৰণৰ প্ৰতি অন্যায় কৰা হ'ব। মূল প্ৰসংগলৈ অহাৰ আগতে এটা কথা আপোনালোকক কৈ লওঁ, সেইটো হৈছে যে এইবাৰৰ এডভান্টেজ আছাম 2.0ত মই 4টা বিষয় খুব অবজাৰ্ভ কৰিছোঁ, যি 4টা বিষয় এটা গুৰুত্বপূৰ্ণ কথা মই লক্ষ্য কৰিছোঁ। সেইটো হ'ল যে এইটো ইভেণ্ট ৱাজ এটেণ্ডেড বাই অল মেজৰ কৰ্পোৰেট হেডছ, আদানী আম্বানীৰ পৰা আৰম্ভ কৰি কৰ্পোৰেট গ্ৰুপবিলাকৰ প্ৰায় সকলোৰে হেডবিলাক ইয়াত আহিছে। 2 নম্বৰ হ'ল যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফুল ছাপোৰ্ট, বিশেষকৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সম্পূৰ্ণ সমৰ্থন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এই ইভেণ্টৰ প্ৰতি আমি দেখিছোঁ। 3য়, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, যিগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিপৰীত মেৰুত ৰাজনৈতিকভাৱে অৱস্থান কৰে বুলি আমি আলোচনা কৰোঁ, সেই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াইও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আন্তৰিক সমৰ্থন ইয়াত প্ৰদৰ্শন কৰিছে আৰু প্ৰশংসা কৰিছে। আৰু 4 নম্বৰ, মিডিয়াৰ ফুল ছাপোৰ্ট আমি দেখিবলৈ পাইছোঁ। মিডিয়াৰ ফুল ছাপোৰ্টৰ যিটো বিষয়, সেই সম্পৰ্কত এটা কথা আপোনালোকক স্পষ্ট কৰি দিয়া প্ৰয়োজন। বহুতে কথাটো বুজি নাপায়। সেইটো হ'ল যে যিহেতু ইলেক্ট্ৰনিক মিডিয়াটো আচলতে কৰ্পোৰেটসকলে চলায়, কৰ্পোৰেটৰ এডভাৰটাইজমেণ্ট নাপালে টাটা কোম্পানী, আদানী আম্বানীৰ পৰা আৰম্ভ কৰি একেবাৰে হিন্দুস্তান লিভাৰলৈকে এওঁলোকৰ যদি এডভাৰটাইজমেণ্ট টিভি চেনেলবিলাকে নাপায়, তেতিয়াহ'লে টিভি চেনেলবিলাক নচলে। গতিকে কৰ্পোৰেটসকল যিটো অনুষ্ঠানলৈ যাব, সেই অনুষ্ঠানৰ বাতৰি ব্যাপক হাৰত পজিটিভভাৱে উপস্থাপন কৰাটো মিডিয়াৰ দায়িত্ব, কৰ্তব্য। এইটো তেওঁলোকে কৰিবই লাগিব, নহ'লে তেওঁলোকৰ অস্তিত্ব সংকট। এই কথাটো আপোনালোকে নোট কৰি লওক, তাৰপিছত পৰৱৰ্তী কথাবিলাকলৈ আহি আছোঁ। এডভান্টেজ 2.0ৰ আগত 2018 চনৰ 3 আৰু 4 ফেব্ৰুৱাৰীত এডভান্টেজ 1.0 প্ৰথম সংস্কৰণ এডভান্টেজ অসমত অনুষ্ঠিত হৈছিল। তাৰ কি ফলাফল হ'ল আমি সকলোৱে দেখিছোঁ আৰু এই বিষয়ে আলোচনা কৰিম। মূল কথাকেইটা আগতে পাতি লওঁ। এইবাৰ আহিছে কোন? যিটো কথা মই ক'লোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ উপৰিও বিদেশ মন্ত্ৰী এছ জয়শংকৰ ডাঙৰীয়া, আমাৰ কমাৰ্চ মিনিষ্টাৰ পীয়ূষ গোৱেলৰ পৰা আৰম্ভ কৰি প্ৰায়কেইটা কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ টপ অফিচ বেয়াৰাৰ্ছবিলাক, আৰু তাৰ বাহিৰে আহিছে কোন? আদানী আহিছে, আম্বানী আহিছে, টাটাৰ চেয়াৰমেন এন চন্দ্ৰশেখৰণ আহিছে, অনিল আগৰৱাল চেয়াৰমেন মেদান্ত গ্ৰুপ, তেওঁলোক আহিছে। এনেকৈ বহুত কেইগৰাকী বিশিষ্ট মানুহ, যিসকল কৰ্পোৰেটবিলাকৰ হেড, তেওঁলোক আহিছে। গতিকে এইটো এটা খুব পজিটিভ, ইতিবাচক এটা ইভেণ্ট। আমি এইটো অস্বীকাৰ কৰাৰ উপায় নাই। মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা কৈছে, তেওঁৰ ছ'চিয়েল মিডিয়াত যিটো দেখিছোঁ, বাতৰি কাকতবিলাকত যিটো কথা ওলাইছে যে 4,91,500 কোটি টকাৰ ইনভেষ্টমেণ্টৰ কমিটমেণ্ট আহিছে। আমাৰ বাণিজ্য মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত কৈছে যে 268 নাম্বাৰছ অফ MOU চাইন কৰা হৈছে। তাৰ ভিতৰত 38 নন ফাইনেন্সিয়েল আৰু 322 ফাইনেন্সিয়েল MOU চাইন হৈছে, য'ত 2.23 লাখ 2,23,000 কোটি টকাৰ ইনভেষ্টমেণ্ট প্ৰজেক্ট আছে।
জিলা পৰ্যায়ত 5,851 জন উদ্যোগীয়ে MOU সাইন কৰিছে আৰু যাৰ যিসকলৰ লগত ডিল হ'ব ইনভেষ্টমেণ্টৰ পৰিমাণ 10,921 crore এই কথাবিলাক তেখেতসকলে কৈছে দুই এগৰাকী সাংবাদিক বিশিষ্ট সাংবাদিক বুদ্ধিজীৱী পৰ্যায়ৰ সাংবাদিকসকলে তেওঁলোকৰ আলোচনাত জাষ্ট এইটো কথা কৈছে যে এটা সপোন দেখিব পৰা ইভেন্ট এই কথাৰে তেওঁলোকে যেটো কথা ক'ব নোৱাৰে সেই কথাটো কিন্তু তেওঁলোকে কৈ দিছে তেওঁলোকৰ দায়িত্ব তেওঁলোকে হাৰিছে তথাপি এই মুহূৰ্তত আমি এডভান্টেজ আসাম 2.0 নেতিবাচক কথা আলোচনা কৰিব খোজা নাই নেতিবাচক আলোচনা কৰাটো উচিত নহয় কিন্তু কিছুমান প্ৰশ্ন আছে সেই প্ৰশ্নকেইটা আজি পাতিব বিচাৰিছো এই যে যিমান কোটি টকাৰ ইনভেষ্টমেন্ট আহিব বুলি যিমান 100 কোটি টকাৰ লাখ কোটি টকাৰ ইনভেষ্টমেন্ট আহিব বুলি কোৱা হৈছে সেই ইনভেষ্টমেন্টটো আহিবনে সেই ইনভেষ্টমেন্ট বিলাকৰ দ্বাৰা যেটো কথা কৈ থকা হৈছে যে অসমৰ ব্যাপক উন্নয়ন সাধন হ'ব অৰ্থনৈতিকভাৱে অসম বহুত মানে অগ্ৰসৰ হৈ যাব এই কথাবিলাক হ'বগে আশা কৰিছো হওক কামনা কৰিছো হওক তাৰ কাৰণে যি সহযোগিতা সমৰ্থনৰ প্ৰয়োজন আছে সেইখিনি আমাৰ সদায় থাকিব যিমান ইনভেষ্টমেন্টৰ আশা কৰা হৈছে তাৰ যদি 10% টো হয় হেও বহুত তথাপি কেইটামান প্ৰশ্ন আৰু কিছুমান সন্দেহ আছে সন্দেহ কিয় ব্যাখ্যা কৰি আছো প্ৰথম ব্যাখ্যাটো কথাটো এনেকুৱা যে এডভান্টেজ আসাম 1.0 যেটো 2018 চনৰ 3 আৰু 4 ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল তাত কোন আহিছিল তাত আহিছিল মুকেশ আম্বানী তাত আহিছিল ৰতন টাটা তাত আহিছিল CII কনফেডাৰেশ্যন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমেন চন্দ্ৰজিৎ বেনাৰ্জী তাত আহিছিল ওলা কেপছৰ CEO ভৱেশ আগৰৱাল ITCৰ CEO আহিছিল সঞ্জীৱ পুৰী স্পাইসজেটৰ MT আহিছিল অজয় সিং পতঞ্জলিৰ মানে MD আচাৰ্য বালাকৃষ্ণ তেখেত আহিছিল ONGCৰ MD আহিছিল শশী শংকৰ অইল ইণ্ডিয়া লিমিটেডৰ আহিছিল MD উৎপল বৰা ডাঙৰীয়া ভুটানৰ প্ৰাইম মিনিষ্টাৰ আহিছিল জাপানৰ ৰাষ্ট্ৰদূত আহিছিল আৰু 200 MOU 200খন MOU তাত সাইন হৈছিল কোৱা হৈছিল যে $15.6 বিলিয়ন ইনভেষ্টমেন্ট হ'ব আৰু এইবাৰ যেনেকৈ বিৰাট ব্যাপক প্ৰচাৰ ব্যাপক ঢাকঢোল বজোৱা হৈছে সেইবাৰো তেনেকৈ কৰা হৈছিল মানে 15.6 বিলিয়ন মানে প্ৰায় 1 লাখ কোটি টকা ইমান ইনভেষ্টমেন্ট আহিব বুলি কোৱা হৈছিল কিমান আহিল নে সঁচাকে চৰকাৰে কৈ আছে এইবাৰ ইনভেষ্টমেন্ট সামিটৰ আগে আমি যেতিয়া প্ৰশ্ন কৰিলো যে আগৰটো কি হ'ল তেতিয়া তেওঁলোকে কৈছে চৰকাৰী মুখপাত্ৰসকলে টিভিত আমাৰ টক শ্ব' বিলাকত যে 50,000 crores ইনভেষ্টমেন্ট 50 পৰা 51,000 মাজত ইনভেষ্টমেন্ট আহিছে বুলি কৈছে তাৰ ভিতৰত তেওঁলোকে দিয়া তথ্য এটো মই পঢ়ি দিছো মই নোট কৰি লৈছিলো তেওঁলোকে কৈছে যে ONGCয়ে 13,000 crores Oil India Limited at 10,000 crores, Indian Oil Corporation at 3,432 crores, Numoligo Refinery investment hoise 3,410 crores, Indo-US Institute of Health korise 700 crores, SpiceJet korise 1,250 crores, Infinity Group korise 1,000 crores, McLeod Russell eta sah company তেওঁলোকে কৰিছে 700 crores এই যিকেটা কোম্পানীৰ নাম মই পঢ়ি দিলো তাৰে ONGC অইল ইণ্ডিয়ান অইল নুমলিগো ৰিফাইনাৰী McLeod Russell এওঁলোকৰ মূল ব্যৱসায় অসমত গতিকে যাৰ মূল ব্যৱসায় অসমত জুনে অসমৰ প্ৰায় তেওঁলোকৰ সমস্ত ৰেভিনিউ প্ৰায় মানে সমস্তৰ বেছিভাগ আৰ্ন কৰি আছে তেওঁলোকে অসমত ইনভেষ্ট কৰাৰো তেওঁলোকৰ দায়িত্ব আৰু এটো এক্সটাৰ্নেল ইনভেষ্টমেন্ট বুলি আমি ক'ব নোৱাৰো এটো ইন্টাৰনেল ইনভেষ্টমেন্ট এটো আসলতে তাৰ কাৰণে ইনভেষ্টমেন্ট সামিটৰ প্ৰয়োজন নহয় তাৰ কাৰণে 100 কোটি টকা খৰচ কৰি বাহিৰৰ পৰা মানুহ আনি ইমান ডাঙৰ ইভেন্ট কৰাৰ প্ৰয়োজন আসলতে নহয় এটো এটা কন্টিনিউয়াস প্ৰসেস তেওঁলোকে কৰে তথাপি চৰকাৰে দাবী কৰিছে হোৱা বুলি আমি এটো মানি লৈছো হয় কৰিছে বুলি কিন্তু এটা বিষয় আপোনালোকক আঙুলিয়াই দিব লাগিব হেতু হ'ল যে টুইন টাৱাৰ এটা স্থাপন কৰিম বুলি তেতিয়া ঘোষণা কৰা হৈছিল 32 বিঘা মাটি আমাৰ গুৱাহাটীৰ বেলতলা বকিশ্বৰ নেশনাল হাইৱেত গেমছ ভিলেজৰ ওচৰত বিজেপিৰ অফিসটো এতিয়া যত ৰাজ্যিক অফিসটো বনোৱা হৈছে বাজপেয়ী ভৱন তাৰ ঠিক উল্টা সাইডে 32 বিঘা মাটি অধিগ্ৰহণ কৰা হৈছিল 1950 crores ইনভেষ্টমেন্ট কৰি 65 ফ্লোৰছ হ'ব মানে 65 মহলীয়া এটা বিল্ডিং দুটা বিল্ডিং টুইন টাৱাৰ বনোৱাৰ কথা আছিল তাৰ কাৰণে ব্যাপক
মানে প্ৰচাৰ কৰা হৈছিল, গুৱাহাটীৰ বিভিন্ন ঠাইত হৰ্ডিং লগোৱা হৈছিল, বাতৰি কাকতত বিজ্ঞাপন দিয়া হৈছিল, টিভিত বিজ্ঞাপন দিয়া হৈছিল, আৰু দায়িত্ব দিয়া হৈছিল NBCC-ক, নেশ্যনেল বিল্ডিং কনষ্ট্ৰাকশ্যন কৰ্প'ৰেশ্যন চাগে, NBCC, নেশ্যনেল বিল্ডিং কনষ্ট্ৰাকশ্যন কৰ্প'ৰেশ্যন, তেওঁলোকক দায়িত্ব দিয়া হৈছিল, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা PSU। আৰু তেওঁলোকৰ আপোনালোকে ইউটিউবত NBCC-ৰ ৱেবছাইট যাব, NBCC-ৰ যিটো অফিচিয়েল ইউটিউব চেনেল আছে তাত যাব, তাত এই ভিডিঅ'টো আছে। একদম এইটো বনোৱা হ'ব বুলি কোৱা হৈছিল, 2 বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হ'ব। আজিলৈকে আমি কিন্তু সেই বিল্ডিংটো নেদেখিলোঁ। গতিকে যিহেতু ইমান ডাঙৰ এটা প্ৰচাৰ, আৰু ইয়াৰ আগতো ইষ্ট লোকেশ পলিচি, এক্ট ইষ্ট পলিচিৰো বিভিন্ন কাৰ্যসূচী তেনেকৈ প্ৰচাৰ কৰা হৈছিল, কিন্তু প্ৰেক্টিকেলি এইবোৰ নহ'ল। গতিকে কিমান হ'ব ইনভেষ্টমেণ্ট, সঁচাকৈ হ'বনে নাই, এইটোত এটা সন্দেহ থাকি যায়। তথাপি আমি আশা কৰিছোঁ ইনভেষ্টমেণ্ট হ'ব, ইনভেষ্টমেণ্ট হওক, ইনভেষ্টমেণ্ট আহক। ইনভেষ্টমেণ্ট মানে এডভান্টেজ অসম 1 ফেইল হ'ল, তথাপি আমি আশা কৰিছোঁ। এতিয়া কথাটো হ'ল এডভান্টেজ আছাম 1 ফেইল কিয় হ'ল? সেইটো সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল অসমৰ বিত্তমন্ত্ৰী, আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিল মুখ্যমন্ত্ৰী। আমি এনেকৈ ধৰি ল'ব পাৰোঁ নেকি যে এইবাৰৰ ইনভেষ্টমেণ্ট ছামিট 2.0 সফল হৈছে বা সফল হ'ব, ইনভেষ্টমেণ্ট আহিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ক্ৰেডিট। আগৰবাৰ নহ'ল, কিয় নহ'ল তেতিয়াহ'লে? প্ৰশ্নটো আমি এনেকৈ ভাবিব পাৰোঁ নেকি যে হয় আমাৰ যিটো ছিষ্টেম চৰকাৰী ব্যৱস্থা, এইটো ইনএফিচিয়েণ্ট, সেইকাৰণে তেওঁলোকে ইনভেষ্টমেণ্ট অসম 1 বহুত ব্যাপক ইনভেষ্টমেণ্ট হ'ব বুলি কৈছিলে, ধাৰণা কৰিছিলে, আশা কৰিছিলে, প্ৰচাৰ কৰিছিলে, কিন্তু নহ'ল। আমাৰ ছিষ্টেমে সেই ইনভেষ্টমেণ্টটো আনিব নোৱাৰিলে। এইটো প্ৰথম কাৰণ নেকি, মই প্ৰশ্ন কৰিছোঁ। আৰু দ্বিতীয়, নহ'লে এইটো নেকি যে চেবটেজ হৈছে, সৰ্বানন্দ সোণোৱালে ক্ৰেডিট পাব বুলি কোনোবাই কৰিবলৈ নিদিলে, সেইটো নেকি? এই যিগৰাকী কোনোবা বুলি আমি কৈ আছোঁ, তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেকি? কাৰণ তেখেতৰ এটা কথাত ইনভেষ্টমেণ্ট নোহোৱাৰ পিছত তেখেতৰো যে হাত আছে, সেই কথাটো প্ৰকাশ পাইছে। আমাৰ গুৱাহাটীৰ বেতকুছিত যিটো ডাইৰেক্টৰেটবিলাকৰ মানে কনচলিডেটেড অফিচ বনাই আছে, অফিচ কেম্পাছ যিটো বনাই আছে, সেইটো আধাৰশিলা স্থাপনৰ দিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা বৰ তাৎপৰ্যপূৰ্ণ কথা কৈছিল। সেই ভিডিঅ'টো মই আপোনালোকক দেখুৱাই লৈছোঁ, যে এই ভিডিঅ'টো শুনাৰ পিছত এনেকুৱা লাগে যে হয় তেখেতৰ নিজৰেই ইচ্ছা নাই ইয়াতে টুইন টাৱাৰ এটা হওক। সম্ভৱতঃ তেখেতৰ ইচ্ছাৰ বিৰুদ্ধে আছিল টুইন টাৱাৰৰ পৰিকল্পনা, আৰু সেইকাৰণে এইটো নহ'ল। সম্ভৱতঃ চেবটেজ তেখেতে কৰিছে, এনেকুৱা এটা ধাৰণাৰ জন্ম হয়। ভিডিঅ'টো চাই লওক, বাকী কথাখিনি পিছত পাতি আছোঁ। সেইটো 10 ফ্ল'ৰ আছিল, এইটোতো 16 ফ্ল'ৰ হৈ গ'ল। সেইটো আছিলে 10 ফ্ল'ৰ, মই যিমান দূৰ জানো। যদি আৰু 64 ফ্ল'ৰটো বনাব পৰা টেকন'লজি নাই। মোৰ মতে ইয়াত টেকন'লজি বৰ্তমান নাই। বৰ্তমান আমি ইমানেই যাব পাৰোঁ 16-17, কিন্তু টুইন টাৱাৰৰ জেগাত যদি ছাপ'জ আমি এখন ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট পাই গ'লোঁ, IIM পাই গ'লোঁ, টুইন টাৱাৰৰ জেগাত যদি এখন আমি চেণ্ট্ৰেল ইউনিভাৰ্চিটি পাই গ'লোঁ, সেইটোতো আমাৰ কাৰণে বেছি ভাল। তাতে মানুহে থাকিব। গতিকে এইটো টুইন টাৱাৰে কৰিলোঁ। সোণোৱাল ডাঙৰীয়াৰ সপোনো পূৰণ হৈ গ'ল যে টুইন টাৱাৰ ইয়াতে হৈ গ'ল। এইটো গোটেই ডিজাইনটো টুইন টাৱাৰৰ দৰে হৈছে, আপোনালোকে চাব পাৰে। কিন্তু যিডোখৰ টুইন টাৱাৰৰ মাটি, তাক আমি বেলেগ কামত ব্যৱহাৰ কৰোঁ। এই ভিডিঅ'টো চাই আমি যিটো ধাৰণা কৰিছোঁ যে ইনভেষ্টমেণ্ট মানে এডভান্টেজ আছাম 1 ছাকচেছ নোহোৱাৰ, টুইন টাৱাৰটো নোহোৱাৰ আঁৰত সম্ভৱতঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইচ্ছা নথকাটোৱেই কাৰণ। এইটো যদি আমি সঁচা বুলি মানি লওঁ, তেতিয়াহ'লে আমি এইটো কনক্লুজনত আহিব পাৰিম যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অনেষ্ট মানুহ নহয়। ইনভেষ্টমেণ্ট ছামিট 1 ছাকচেছ হওক, তাত অংশগ্ৰহণ কৰা এগৰাকী ব্যক্তি হিচাপেও তেখেতে কিন্তু এইটো বিচৰা নাছিল। এইটো আমি ধাৰণা কৰি ল'ব পাৰোঁ। আৰু যদি সেইটোৱে হয়, তেতিয়াহ'লে আমি এইটো ক'ব লাগিব, তেখেতৰ লক্ষ্য উদ্দেশ্য, তেখেতৰ যিটো হিন্দীত এটা শব্দ আছে নিয়ত চাফ নহয়। যিগৰাকী ব্যক্তিৰ নিয়ত চাফ নহয়, সেইগৰাকী ব্যক্তিৰ আন এটা কাম কেনেকৈ সফল হ'ব। কেইটামান উদাহৰণ দিওঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এগৰাকী এফিচিয়েণ্ট মানুহ বুলি কোৱা হয়, আমিও কেতিয়াবা কওঁ, কিন্তু প্ৰকৃততে তেখেত এফিচিয়েণ্ট হয় জানো?
বা তেখেতৰ এই এফিচিয়েঞ্চি কিমানখিনি জনহিতকৰ। এটা উদাহৰণ দিওঁ, তেখেত অসমৰ শিক্ষামন্ত্ৰী হৈ আছিলে 8 বছৰ প্লাছ, 8 বছৰ 8.5 বছৰ, 8 বছৰ 187 দিন, প্ৰায় 8.5 বছৰ। হেল্থ মিনিষ্টাৰ হৈ আছিল 13 বছৰ 6 দিন। 13 বছৰ মানে বিজেপি চৰকাৰৰ দিনত তেখেত যিহেতু হেল্থৰ দায়িত্বত আছিল, গতিকে হেল্থ মিনিষ্টাৰ তেখেত 13 বছৰ। অথচ অসমৰ শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ অৱস্থা আটাইতকৈ বেয়া। যিকোনো চৰকাৰী পেৰামিটাৰত অসমক যেতিয়া হিচাপ কৰা হয়, অসমক যেতিয়া জুখি চোৱা হয়, তেতিয়া দেখা যায় যে দেশৰ স্বাস্থ্য খণ্ডত যিসমূহ ৰাজ্যৰ অৱস্থা বেয়া, তাৰ ভিতৰত আটাইতকৈ তলত অসমৰ স্থান। আপোনালোকে যিকোনো চৰকাৰী পেৰামিটাৰবিলাক, চৰকাৰী সমীক্ষাবিলাক আপোনালোকে উলিয়াই চাই ল'ব, কেন্দ্ৰীয় চৰকাৰৰ, সেয়া লাগিলে ইকনমিক ছাৰ্ভে ৰিপৰ্ট হওক, সেয়া লাগিলে SDG ৰিপৰ্ট হওক, সেয়া লাগিলে নেশ্যনেল হেল্থ মিছনৰ অন্যান্য ৰিপৰ্ট হওক, সেয়া লাগিলে ৰিজাৰ্ভ বেংকৰ ৰিপৰ্ট হওক, আপোনালোকে উলিয়াই চাই ল'ব, অল পেৰামিটাৰ্ছত অসমৰ অৱস্থা বেয়া। 13খন মেডিকেল কলেজ, সম্ভৱতঃ 13খন অসমত বনোৱা হৈছে। এই 13খন মেডিকেল কলেজৰ অৱস্থা এবাৰ আপোনালোকে চাই ল'ব। একমাত্ৰ গুৱাহাটী মেডিকেল কলেজক বাদ দিলে বাকী অসমৰ কোনো এখন মেডিকেল কলেজ আপ টু দ্য মাৰ্ক হোৱা নাই। গুৱাহাটী মেডিকেল কলেজ যেতিয়া প্ৰথম আৰম্ভ কৰা হ'ল, বহুত আৰম্ভ নহয়, গুৱাহাটী মেডিকেল কলেজত যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংস্কাৰ আৰম্ভ কৰিলে, নিজে শিক্ষামন্ত্ৰী, নিজে স্বাস্থ্যমন্ত্ৰী হোৱাৰ পিছত ব্যাপক হাৰত বস্তু ক্ৰয় কৰা হ'ল, মেচিন ক্ৰয় কৰা হ'ল। শুনামতে, অভিযোগ মতে বহুত মেচিন আজিও এনেই পৰি আছে, ইউটিলাইজে কৰা নহ'ল। গতিকে তেখেতৰ জীৱনত হিন্দীত এটা আকৌ শব্দ আছে, ঢং কা কাম, ঢং কা আগাৰ এক ভি কাম কিয়া হতা, তেখেতে কৰা নাই, তেখেতে কৰিব নোৱাৰিলে। গতিকে তেখেত আচলতে এফিচিয়েণ্ট হয় নে নহয়? এজন মানুহে এদিন কোৱা মই শুনিছোঁ যে তেওঁ এফিচিয়েণ্ট, হি ইজ এফিচিয়েণ্ট বাট ড্ৰিভেন বাই হিজ অ'ন ইণ্টাৰেষ্ট। তেখেতে নিজৰ স্বাৰ্থৰ বাহিৰে আনৰ স্বাৰ্থৰ কাৰণে, অন্য ৰাইজৰ স্বাৰ্থৰ কাৰণে কোনো কাম নকৰে। য'ত তেখেতৰ নিজৰ লাভ আছে, য'ত তেখেতৰ নিজৰ ইণ্টাৰেষ্ট আছে, অকল সেইটোহে কৰে, আৰু সেই কামটোত তেখেতে ষ্টেট মেচিনাৰীক ইউজ কৰে। ইয়াত তেতিয়াহ'লে ইনভেষ্টমেণ্ট আছাম, এডভান্টেজ আছাম পতাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কি ইণ্টাৰেষ্ট, এইটো অকণমান আলোচনা কৰি লওঁ। আগতে কৈছোঁ যে ইয়াত কোন কোন আহিল, কৰ্পোৰেট হেডবিলাক আহিল। কোন আহিল? প্ৰাইম মিনিষ্টাৰ আহিল, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কেইবাজন ইম্পৰ্টেণ্ট মিনিষ্টাৰ আহিল। নীতিন গাডকাৰী ডাঙৰীয়াই দিল্লীৰ পৰা এড্ৰেছ কৰিলে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰশংসা কৰিলে, প্ৰেইজড বাই দি ফৰ্মাৰ চিফ মিনিষ্টাৰ অফ আছাম। আৰু মিডিয়াৰ ফুল ছাপোৰ্ট তেখেতে পালে। কেৱল অসমৰ মিডিয়া নহয়, নেশ্যনেল মিডিয়া, আৰু কেৱল নেশ্যনেল মিডিয়া বা অসমৰ লোকেল মিডিয়াই নহয়, অল্টাৰনেটিভ মিডিয়াৰো। এইটো তাৎপৰ্যপূৰ্ণ। অল্টাৰনেটিভ মিডিয়াই, আচ্ছা, এই কথাটো আগতে কৈ লওঁ যে ইমান ছাপোৰ্ট চাৰিওফালৰ পৰা কেনেকৈ আহিল, এইবোৰ এটাৰ লগত আনটো সম্পৰ্কযুক্ত। আগতে এটা কথা আছিলে যে অসমৰ নিচিনা ৰাজ্যত ৰাজনীতি কৰিবলৈ হ'লে, উন্নতিৰ জখলাত বগাই যাবৰ কাৰণে 1 নম্বৰ প্ৰয়োজন আছিল হাইকমাণ্ডৰ ছাপোৰ্ট, 2 নম্বৰ প্ৰয়োজন আছিল মিডিয়া। দুটা বস্তুৰ প্ৰয়োজন, এটা হ'ল মিডিয়াৰ ছাপোৰ্ট, এটা হ'ল হাইকমাণ্ডৰ ছাপোৰ্ট। এতিয়া তাত এটা নতুন উপাদান সংযোগ হৈছে, সেইটো হৈছে কৰ্পোৰেটৰ ছাপোৰ্ট। আৰু বিজেপিৰ যিটো ৰাজনীতি, সেই বিজেপিৰ ৰাজনীতিটো হৈছে কৰ্পোৰেট নিৰ্ভৰ ৰাজনীতি। তেওঁলোকৰ মোদী ডাঙৰীয়া কেনেকৈ প্ৰাইম মিনিষ্টাৰ হ'ল, মইতো সদায় কওঁ যে মোদী ডাঙৰীয়া নিজে প্ৰধানমন্ত্ৰী আচলতে নহয়, তেখেতক প্ৰধানমন্ত্ৰীৰ চকীত বহোৱা হৈছে। দেশখন চলাই আছে কৰ্পোৰেটে, আদানী আম্বানীয়েহে দেশখন চলাই আছে, মোদী ডাঙৰীয়া চলাই থকা নাই। মোদী ডাঙৰীয়া এটা কেৱল তেখেতক বহুৱাইহে ৰখা হৈছে সেই চকীখনত। এনিৱেজ, সেইকাৰণে আজিৰ তাৰিখত ভাৰতবৰ্ষৰ ৰাজনীতিত কৰ্পোৰেটৰ এটা বিৰাট ভূমিকা, মেইন ভূমিকা কৰ্পোৰেট। আৰু এইটো যিটো ইভেণ্ট, সেই ইভেণ্টটো পাতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰ্পোৰেটসকলক ইয়াত উপস্থিত কৰোৱাই তেখেতৰ প্ৰতি যে কৰ্পোৰেটৰ সমৰ্থন আছে, সেইটো তেখেতে প্ৰদৰ্শন কৰিলে। গতিকে দিল্লীত তেখেতৰ ইম্প্ৰেশ্যন জমোৱাৰ প্ৰয়োজনত, কাৰণ দিল্লীত তেখেতৰ বিৰুদ্ধে এটা শক্তিয়ে সদায় কাম কৰি থাকে। এটা কথা মন কৰিব,
আৰু আমি এই কথাটো আলোচনা কৰি থাকোঁ, বিভিন্ন মঞ্চত এই কথাটো আলোচনা হয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি RSSই হওক বা দিল্লীত বিজেপি হাইকমাণ্ডৰ আন্তৰিক সমৰ্থন নাই। আন্তৰিক সমৰ্থন নথকাৰ প্ৰমাণটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিজেপিয়ে কেতিয়াও কোনো দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পজিটিভ কামত ব্যৱহাৰ নকৰে, সকলো বেয়া কামত তেখেতক ব্যৱহাৰ কৰে। ক'ৰবাত বিধায়ক কিনিব লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগায়, ক'ৰবাত সাংসদ কিনিব লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগায়, ক'ৰবাত চৰকাৰ গিৰাব লাগে হিমন্ত বিশ্ব শৰ্মাক লগায়। এইবোৰ বেয়া কাম। এই কামবিলাকত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰয়োজন হয়। তাৰ বাহিৰে অন্য কোনো ভাল কামত, যিবিলাক কাম বিজেপি দলৰ ছাকচেছৰ সৈতে জড়িত, পজিটিভ ছাকচেছৰ সৈতে জড়িত, তেনেকুৱা কামত বিজেপি হাইকমাণ্ডে তেখেতক নলগায়। আৰু সেইকাৰণে মই ক'ব খুজিছোঁ যে দিল্লীত এই যিটো তেখেতৰ প্ৰতি ইম্প্ৰেশ্যন, সেইটো চেঞ্জ কৰাৰ প্ৰয়োজন আছে। যে তেখেতৰ প্ৰতি কৰ্পোৰেটৰ ছাপৰ্ট আছে, এইটো দিল্লীক দেখুৱাৰ বা বুজোৱাৰ প্ৰয়োজনত তেখেতৰ প্ৰতি যে কৰ্পোৰেটৰ ছাপৰ্ট আছে, এইটো প্ৰদৰ্শন কৰাটো প্ৰয়োজন আছে। আৰু এই কামটো কৰিবলৈ হ'লে তেখেতক মিডিয়াৰ ছাপৰ্ট লাগিব। ইতিপূৰ্বে মই কৈছোঁ আপোনালোকক যে মিডিয়াৰ কম্পালশ্যনটো হ'ল য'ত কৰ্পোৰেট উপস্থিত, তাত মিডিয়াই কৰ্পোৰেটৰ বিৰোধিতা কৰিব নোৱাৰে, কাৰণ মিডিয়া কৰ্পোৰেটৰ আশীষত চলে। আৰু লাষ্ট 3 yearsত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰত মিডিয়াত তেখেতে ইমান টকা খৰচ কৰিছে। মই এটা উদাহৰণ দিওঁ, আপোনালোকৰ যিসকলে ইণ্টাৰনেট এক্সেছ কৰিব পাৰে বা অসম বিধানসভাত যিসকলৰ এক্সেছ আছে, বিধানসভাৰ আপোনালোকে লাইব্ৰেৰীত প্ৰচিডিংবিলাক থাকে, কুৱেশ্যন বেংকবিলাক থাকে, তাতে চাই ল'ব। আৰু যিসকলৰ ইণ্টাৰনেট এক্সেছ কৰাৰ সুবিধা আছে, তেওঁলোকক কৈছোঁ অসম বিধানসভাৰ ৱেবছাইট বা অসম বিধানসভাৰ এটা এপ আছে, সেইটো উলিয়াই লৈ আপোনালোকে চাব 2024 চনৰ যোৱা বছৰৰ আগষ্ট মাহত যিটো অসম বিধানসভাৰ ছেশ্যন হৈছিলে, গ্ৰীষ্মকালীন ছেশ্যন, সেই ছেশ্যনত 28 আগষ্টত ষ্টাৰ কুৱেশ্যন নম্বৰ 38 এই প্ৰশ্ন কৰিছিলে দুৰ্গাদাস বড়ো ডাঙৰীয়া, BPFৰ বিধায়ক। তেখেতে সুধিছিল যে তাৰ আগৰ 30 মাহত মিডিয়াত অসম চৰকাৰে অফিচিয়েলি কিমান টকা খৰচ কৰিছে। আপোনালোকে চাই জানি বিচুৰ্তি খাব, সেই প্ৰশ্নটো তাত আছে, 4, 5, 6, 7টা পেজৰ উত্তৰ। তেখেত সেই প্ৰশ্নটোৰ উত্তৰত চৰকাৰে জনাইছে যে তেওঁলোকে অকল জনসংযোগ বিভাগে অন্যান্য বিভাগ নহয়, অকল জনসংযোগ বিভাগে লোকেল অসমৰ মিডিয়াত 30 মাহত 180 crores 180 কোটি টকা খৰচ কৰিছে, অকল বিজ্ঞাপন দিয়াৰ নামত। একেবাৰে সৰু সৰু বাতৰি কাকতৰ পৰা আৰম্ভ কৰি একেবাৰে ডাঙৰ বাতৰি কাকতলৈকে টিভি চেনেল। এই যে 180 crores অকল টিভি মিডিয়াত ইলেক্ট্ৰনিক মিডিয়াত নহয়, অকল টিভিত। ইলেক্ট্ৰনিক মিডিয়াত কিমান দিছে সেই তথ্যটো তেখেতে বিচৰা নাছিল কাৰণে সেইটো তাত অহা নাই। নেশ্যনেল মিডিয়াৰ যিবোৰ নিউজ পেপাৰ, তাত প্ৰায় 180 crores। আৰু টিভিত কিমান দিছে সেইটোতো ছেপাৰেট। তাৰমানে প্ৰায় 500-550 কোটি টকা তেখেতে 3 বছৰত, মই যিটো বুজি পাইছোঁ, মোৰ যিটো এনালাইচিছ, সেইমতে 500-550 মান কোটি টকা তেখেতে মিডিয়াত খৰচ কৰিছে। নেশ্যনেল মিডিয়াৰ কেইটামান হাউচ আছে য'ত তেখেতৰ লগত ভাল সম্পৰ্ক থকা মানুহ আছে, ইণ্ডিয়া টুডে গ্ৰুপ তাৰে এটা। সেইবিলাকত তেখেতে চৰকাৰী বিজ্ঞাপনটো দিছেই, চৰকাৰী বিজ্ঞাপনৰ বাহিৰেও অন্যান্য ধৰণে ইভেণ্ট মেনেজমেণ্ট কোম্পানী, মিডিয়া মেনেজমেণ্ট কোম্পানী, PR কোম্পানী, সেইবিলাকৰ জৰিয়তেও ৰাষ্ট্ৰীয় পৰ্যায়ত এটা ইমেজ বিল্ডিং কৰিবৰ কাৰণে তেখেতে চেষ্টা কৰি সদায় আহিছে। আৰু এইবাৰ যেতিয়া কৰ্পোৰেটবিলাকক ইয়াত অনাৰ পিছত এই যে মিডিয়াৰ যিটো ছাপৰ্টৰ কথা মই ক'লোঁ, এইটো আপুনি আহি গ'ল। এতিয়া আপোনালোকে প্ৰশ্ন কৰিব যে মই ইমান নিগেটিভ কথা কিয় পাতি আছোঁ। নিগেটিভ কথা নহয়, মই এটা ৰিয়েলিটি চেক দি আছোঁ যে আচল ছবিখন কি। ইনভেষ্টমেণ্ট ছামিট অকল অসমত হোৱা নাই। ইনভেষ্টমেণ্ট ছামিট কৰাটো বিজেপি দলৰ এটা পলিচি। ইনভেষ্টমেণ্ট ছামিট ক'ত হৈ আছে? গুজৰাটত ভাইব্ৰেণ্ট গুজৰাট বুলি এটা অনুষ্ঠান 2013 চনমানৰ পৰা বিজেপি চৰকাৰে কৰি আহিছে। মহাৰাষ্ট্ৰই যিটো প্ৰগ্ৰাম কৰে প্ৰায় বছৰি, এইবাৰ লাষ্ট টাইম কৰি থাকে তেওঁলোকে, সেইটো হৈছে মেগনেটিক মহাৰাষ্ট্ৰ। বেংগল গভৰ্ণমেণ্টে কৰে, ৱেষ্ট বেংগল গভৰ্ণমেণ্টে কৰে, সেইটোৰ নাম হৈছে বেংগল গ্ল'বেল বিজনেছ ছামিট। কৰ্ণাটকই কৰে, সেইটো হৈছে ইনভেষ্টমেণ্ট কৰ্ণাটকা। ছানৰাইজ অন্ধ্ৰপ্ৰদেশে এটা প্ৰগ্ৰাম কৰে। মেক ইন উৰিষ্যা বুলি উৰিষ্যা চৰকাৰে এটা প্ৰগ্ৰাম কৰে, ইনভেষ্টৰসকলক মাতি আনি। তামিলনাডুৱে কৰে তামিলনাডু গ্ল'বেল ইনভেষ্টৰ ছামিট। উত্তৰ প্ৰদেশে কৰে, বিহাৰে কৰে, উত্তৰ প্ৰদেশে সিদিনাখন কৰি থৈছে। এই আমাৰ অসমৰ ইনভেষ্টমেণ্ট ছামিট হোৱাৰ জাষ্ট আগতে, 1 নে 2 দিন আগতে মধ্যপ্ৰদেশ গ্ল'বেল ইনভেষ্টমেণ্ট ছামিট শেষ হৈছে। আৰু ইয়াত যিসকল কৰ্পোৰেট আহিছিল, সেইসকলৰ প্ৰায়সকল কৰ্পোৰেট সেই ৰাজ্যবিলাকতো গৈছে। গতিকে তেওঁলোকে অকল যে অসমতে ইনভেষ্ট কৰিব,
তেনেকুৱা কথা নহয়, বেলেগ ৰাজ্যবিলাকতে ইনভেষ্ট কৰিব আৰু সকলো ৰাজ্য তেওঁলোকে প্ৰথমে চাই ল'ব। আমি যেনেকৈ বজাৰত কিবা এটা বজাৰ কৰিবলৈ গ'লে এখন দোকান এবাৰ চালোঁ, সেইখন একেটা বস্তুৰ ইয়াত কিমান দাম, তাত কিমান দাম, তাত কিমান দাম, তেনেকৈ চালোঁ। সম্ভৱতঃ সেই ইনভেষ্টৰসকলে তেনেকৈ চাব। গতিকে তথাপি আমি আশা কৰোঁ যে আমাৰ ইনভেষ্টমেণ্ট ছামিটে ইয়াতে এটা নতুন মানে ইয়াত ইনভেষ্টমেণ্ট হ'ব, কিন্তু কোনটো ছেক্টৰত ইনভেষ্টমেণ্ট হ'ব এইটো এটা ইম্পৰ্টেণ্ট কথা। মই বৰ মাইনুটলি কৈছোঁ নহয়, আপোনালোকক মানে অবজাৰ্ভ কৰিছোঁ। মই দেখিছোঁ যিকেইটা খণ্ডত অসমত ইনভেষ্টমেণ্ট হ'ব তাৰ ভিতৰত এটা মেজৰ ছেক্টৰ হৈছে চিমেণ্ট। এইটো তাৎপৰ্যপূৰ্ণ কথা। তৈল খণ্ডততো আছেই, সেইটো এটা বেলেগ কথা। কিন্তু হস্পিটেল বনোৱাৰ কামত ইয়াত মানুহে ইনভেষ্টমেণ্ট কৰিব। ইয়াত আৰু এটা মেজৰ হৈছে চিমেণ্ট। ষ্টাৰ চিমেণ্টে 3,200 কোটি টকা, আৰু কোনোবা এটা আৰু এটা কোম্পেনী তেওঁলোকে 700 কোটি টকা, নামটো পাহৰিছোঁ, মই চাই লওঁ। তো এওঁলোকে চিমেণ্ট আৰু এনেকুৱা ধৰণৰ মানে ইনভেষ্টমেণ্ট কৰিব। এতিয়া এটা কথা মই আপোনালোকক কওঁ যে অসম বা উত্তৰ পূৰ্বাঞ্চল এইটো হৈছে ৰিচোৰ্চ হাব, গোটেই ভাৰতবৰ্ষৰ ৰিচোৰ্চ হাব। আমাৰ ইয়াত নেচাৰেল ৰিচোৰ্চবিলাক খুব বেছি আছে। আমাৰ অসমত প্ৰাকৃতিক সম্পদৰ ভিতৰত যিবোৰ আমি দেখি থাকোঁ, তাৰ বাহিৰেও আমাৰ ইয়াত ইউৰেনিয়াম আছে। আমাৰ কাৰ্বি আংলং উত্তৰ কাছাৰত আমাৰ ইয়াত অন্যান্য বহুত এইবিলাক যিবোৰ আছে এইবোৰতো আছেই, আমি যিবোৰ জানো এইবিলাক আছে। গতিকে ইমান মূল্যৱান সম্পদ যেতিয়া আমাৰ ইয়াত আছে, সেইবিলাকতো এক্সট্ৰেক্ট কৰিবৰ কাৰণে, এক্সপ্ল'ৰ কৰিবৰ কাৰণে কোম্পানীবিলাকে বিচাৰিবই। তাৰ বিনিময়ত আমি কি পাম, সেইটোহে ইম্পৰ্টেণ্ট কথা। সেইটো বুজিবৰ কাৰণে আমি অলপমান ডিমা হাছাও আৰু কাৰ্বি আংলঙলৈ যাব লাগিব। আপোনালোকে এটা কথা মন কৰিব যে ডিমা হাছাওত 4-5টা 6টামান ডাঙৰ ডাঙৰ চিমেণ্ট ফেক্টৰী ইতিমধ্যে আৰম্ভ হৈছে। বিনয় চিমেণ্ট, ষ্টাৰ চিমেণ্ট, ডালমিয়া চিমেণ্ট আৰু কোনোবা কেইবাটাও চিমেণ্ট তাতে, কেলকম চিমেণ্ট, এইবোৰ কেইবাটাও চিমেণ্ট কোম্পানী তাতে ষ্টাৰ্ট হৈছে। চিমেণ্ট কোম্পানীবিলাকে চিমেণ্ট প্ৰডিউচ কৰি আছে। বিনিময়ত ডিমা হাছাও বা কাৰ্বি আংলঙৰ সাধাৰণ কাৰ্বি বা ডিমাচা মানুহে তাৰ ফল পাইছেনে নাই? তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত হৈছেনে নাই? তেওঁলোকৰ হস্পিটেলখন ভাল হৈছেনে নাই? তেওঁলোকৰ ল'ৰাই চাকৰি বা কৰ্মসংস্থাপন পাইছেনে নাই? এইটো বৰ উদ্বেগজনক কথা, এইটো ৰিচাৰ্চ কৰিব লগা বিষয়। মোৰ হাতত একজেক্ট ডাটা নাই, কিন্তু মই এবাৰ ডালমিয়া চিমেণ্ট চাবলৈ যাওঁতে তাতে এখন গাঁৱত, তাৰ নামনিত যিখন গাঁও চাবলৈ গৈছিলোঁ, সেই গাঁৱৰ মানুহে কৈছে যে চিমেণ্ট কোম্পানীৰ পৰা যিটো বিষাক্ত পানী নামি আহে, যিটো পানী তাৰ পৰা তেওঁলোকে কিবা এটা কৰাৰ পিছত, মেকানিকেল এটা যিটো প্ৰচেছ কৰাৰ পিছত যিটো পানী আহি ওচৰৰ নৈখনত পৰে, সেই নৈখনৰ পানী ক'লা হৈ গৈছে। সেই পানী সেই গাঁৱৰ ট্ৰাইবেল সাধাৰণ মানুহবোৰে খায়। তেওঁলোকে পানীৰ গুণাগুণ বুজি নাপায়, গতিকে তেওঁলোকে খায়। সেই মানুহবিলাকৰ জনস্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰিছে? গতিকে এই কথাবিলাকো আমি চাব লগা হৈ আছে। গতিকে মই যিটো ভাবোঁ যে যিবোৰ কোম্পানীয়ে অসমৰ ৰিচোৰ্চৰ ওপৰত নজৰ দিব, সেইটো আমিও এবাৰ খুব ভালকৈ অবজাৰ্ভ কৰি চোৱা ভাল যে তেওঁলোকে আচলতে ক'ত কেনেকৈ কি ইনভেষ্ট কৰি আছে। তাতকৈ ডাঙৰ যিটো কথা, আমাৰ মাটি ক'ত, মাটি কিমান? এই যিমান কোম্পানী আহিব তেওঁলোকক আমি মাটি দিব লাগিব। নিখন্তেহে দিম যদি আমাৰ ভাল কামত আহে, তাত আপত্তি কৰিবলগীয়া নাই। কিন্তু এতিয়ালৈকে বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত আটাইকেইটা নেশ্যনেল হাইৱে, যিটো 4 লেন হওক 2 লেন হওক হাইৱেবিলাক বনিছে, ওচৰৰ মাটিবিলাক কোনে কোনে কিনি আছে আপোনালোকে খবৰ ল'ব। সাধাৰণ যিবোৰ থলুৱা অসমীয়া মানুহ, থলুৱা ট্ৰাইবেল মানুহ, আমাৰ গাঁৱৰ মানুহ, এইবিলাক মানুহে মাটিবোৰ বিকিবলগীয়া হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হোৱাৰ পিছত বঙৰাৰ পৰা চাগে, পাহৰিলোঁ মই একজেক্টলি পাহৰিছোঁ, বঙৰাৰ পৰা চাগে গুৱাহাটী মহানগৰলৈ আৰু ইফালে এতিয়াতো জাগিৰোডলৈকে হৈ গ'ল। গুৱাহাটী মানে নেশ্যনেল হাইৱেৰ 2 কাষৰ 500 মিটাৰ এলেকালৈকে এৰিয়াবিলাক হেৰি কৰি দিছে, কি কমাৰ্চিয়েল জোন কৰি দিছে, ইণ্ডাষ্ট্ৰিয়েল জোন কৰি দিছে। তাৰমানে মাটিৰ মূল্য বাঢ়িব, কিন্তু এট দ্য ছেইম টাইম মানুহবিলাকে, স্থানীয় মানুহে গুৱাহাটী এয়াৰপৰ্টৰ যিটো এপ্ৰ'চ ৰোড, সেই এপ্ৰ'চ ৰোডৰ 2 কাষৰ যিখিনি মানুহৰ মাটি এতিয়া আদানীয়ে এয়াৰপৰ্ট লওঁতে মানুহবিলাকে লৈ আছে, সেই মাটিবিলাকৰ বিনিময় যিটো মাটিৰ যিটো মূল্য, সেই মাটিৰ মালিকবিলাকে পোৱা নাই। তাৰ কাৰণে গুৱাহাটী হাইকোৰ্টত কেছ হৈছে, কেইবাটাও কেছ হৈছে। গতিকে আমাৰ দুখীয়া মানুহৰ মাটি এনেকৈ ডাঙৰ ডাঙৰ কোম্পানীবিলাকে কম দামত লৈ যায়, কিন্তু বিনিময়টো নিদিয়ে। এনেকুৱা এটা অৱস্থাত ইনভেষ্টমেণ্ট ছামিট সঁচাকৈ ছাকচেছ হৈছেনে বা ছাকচেছ হ'বগৈনে, আমি এই ইনভেষ্টমেণ্টটো পাম নে নাপাম, সেইটো সময়ত দেখা যাব, সময় ক'ব। কিন্তু মোৰ মনত পৰে এই মুহূৰ্তত মই যেতিয়া এই ভিডিঅ'টো বনাই আছোঁ, অলপ আগতে মই
ভিডিঅ'ত মানে নিউজত দেখিলোঁ যে গুৱাহাটীত জাইকাৰ পাইপ ফাটি মালিগাঁৱত বিৰাট এটা মানে জলত্ৰাসৰ সৃষ্টি হৈছে। অথচ মোৰ মনত আছে, মই মিডিয়াত কাম কৰাৰ অভিজ্ঞতাৰ পৰা কওঁ, অসমত জাইকাৰ পানীৰ প্ৰকল্পৰ স্থাপনৰ ঘূৰিয়াল কোন? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নহয় জানো? তেখেতৰ পৰিকল্পনা মতেই মানে 4টা অসমত ADB এটা নে 2টা, জাইকাই এটা আৰু এটা কোনোবা এটা পাহৰিছোঁ, এওঁলোকে গুৱাহাটীত কেইবা হাজাৰ কোটি টকা ইনভেষ্ট কৰি 2005-06 চনমানৰ পৰা গুৱাহাটীত পানী যোগান প্ৰকল্প স্থাপনৰ কাম আৰম্ভ হৈছে। আজিলৈকে গুৱাহাটীৰ মানুহে প্ৰপাৰলি পানী পোৱা নাই, এইবোৰ ছাকচেছ হোৱা নাই। কি অৱস্থা, হাহাকাৰ, পাইপ ফুটি মানুহ মৰিছে, গেমনে কাম নকৰিলে, পলাই গ'লে, এইবোৰ আপোনালোকে দেখিছে। এইটো হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ছাকচেছ। তেখেতে কৰা কামবিলাকৰ পৰিণতি কিন্তু শেষত এইবোৰে হয়গৈ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই আপোনালোকক কৈছোঁ, কিমান বছৰ অসমৰ শিক্ষামন্ত্ৰী হৈ আছিল, আজিও আমি মেট্ৰিক পৰীক্ষাটো উপযুক্তভাৱে পাতিব পৰা নাই। আজিও আমাৰ পৰীক্ষা পাতোঁতে আমি হাহাকাৰ কৰিবলগীয়া হয়। এতিয়া আমাৰ ছিষ্টেম ইনএফিচিয়েণ্ট নে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেছটো ইনএফিচিয়েণ্ট নে মতলবী, এইটো আমি ডিটাৰমাইন কৰিব লাগিব। এইটোৰ কাৰণে ৰিচাৰ্চ কৰাৰ প্ৰয়োজন আছে। গতিকে ইনভেষ্টমেণ্ট সামিট অসমত হৈছে, ভাল কথা। 10%, আকৌ কৈছোঁ, 10%টো যদি ইনভেষ্টমেণ্ট আহে বহুত ভাল। কিন্তু আল্টিমেটলি হ'ব নে নহ'ব, এইটোৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব। কিন্তু অসমবাসীৰ কি লাভ হ'ব, কি নহ'ব, সেইটো চাবলৈ আমি বহুদিন অপেক্ষা কৰিব লাগিব। কিন্তু এটা বৰ তাৎপৰ্যপূৰ্ণ কথা আপোনালোকক কওঁ, ইয়াৰ দ্বাৰা লাভ কাৰ হৈছে? অসমবাসীৰ কি হৈছে, কি হ'ব নাজানো, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ব্যক্তিগত লাভ বহুত হৈছে। তেখেতে অসমৰ মানুহক এটা সপোন দেখুৱাবলৈ সক্ষম হৈছে যে ইনভেষ্টমেণ্ট সামিট কৰি আমি অসমৰ ইমান উন্নতি কৰিম। অসমৰ মানুহ এতিয়া এই সপোনত বিভোৰ হ'ব। যেনেকৈ 2014 চনত মোদী ডাঙৰীয়াই সপোন দেখুৱাইছিল, আজি দিন আনে ৱালে হে 15 লাখ টকা ঘৰত সোমাব, তেনেকুৱা সপোন এইবাৰ কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মানুহক দেখুৱাইছে। আৰু মই এই কথাটো নকলোহেঁতেন, মই এটা আপোনালোকক ভিডিঅ' দেখুৱাই লওঁ। এই ভিডিঅ'টো চালে আপোনালোকে গম পাই যাব যে ইনভেষ্টমেণ্ট সামিটৰ জৰিয়তে অসমবাসীক ইনভেষ্টমেণ্টৰ জৰিয়তে উপকৃত কৰাটো হওক নহওক, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2026 চনৰ নিৰ্বাচনী প্ৰচাৰৰ যে এইটো এটা ইভেণ্ট কৰি পেলাইছে, সেইটো আপোনালোকৰ নিজে বুজি পাব। এই ভিডিঅ'টো চাই লওক। যে জাতিটোৰ কাৰণে আমি যদি কিবা এটা কৰিব লাগে, তেতিয়াহ'লে অসমত উদ্যোগীকৰণৰ বাতাবৰণ এটা নিৰ্মাণ কৰিব লাগিব। এটা কাৰ্যকালৰ ভিতৰতে আন্দোলন কমাই পেলাওক, বন্ধ কমাই পেলাওক, উগ্ৰপন্থাত বিশ্বাস কৰা লোকসকললৈ ঘৰলৈ উভতাই আনক, আৰু সেই এটা কাৰ্যকালৰ ভিতৰতে সকলো ঘটনাক অতীত বুলি মানুহৰ মাজত এটা ধাৰণাৰ সৃষ্টি কৰি উদ্যোগীকৰণৰ পৰিৱেশ এটাও নিৰ্মাণ কৰা। অসম্ভৱ আছিলে যে 3.5 বছৰত ইমানবিলাক কৰা সম্ভৱ নাছিল, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণাত আৰু অসমবাসীৰ আশীৰ্বাদত আজি আমি এটা এনেকুৱা মুহূৰ্তত উপস্থিত হ'লোঁ যে ইয়াৰ পৰা অসমে নতুন দিনলৈ যাত্ৰা আৰম্ভ কৰিব পাৰে। লেইড এ ফাউণ্ডেশ্যন, আমি এটা নতুন অসমৰ এটা নতুন বুনিয়াদ নিৰ্মাণ কৰিম। ইয়াৰ পৰা মই আশা কৰোঁ যে অসমৰ যুৱ প্ৰজন্মই অসমক আগুৱাই লৈ যাব। অসমৰ ৰাইজে উদ্যোগীকৰণৰ যিটো পৰিৱেশ আমি নিৰ্মাণ কৰিছোঁ তাক সহযোগিতা কৰিব। মোৰ দৃষ্টিত যে যি এটা দিনৰ আমি কল্পনা কৰিছিলোঁ, ৰাজনীতি কৰিব আহোঁতে এটা কল্পনা আছিল যে অসমক এনেকৈ ধৰণে চাব বিচাৰোঁ, সেই দিনটোৰ আজি আমি থিয় হৈছোঁ। ইয়াৰ পৰা এতিয়া আমি ভৱিষ্যত চাব পাৰোঁ। আন্দোলন, হত্যা, তেজৰ ফাকু খেলা অসম এখনৰ পৰিৱৰ্তে উজ্জ্বল ভৱিষ্যতৰ অসম এখন আজি আমি থিয় কৰাব পাৰিছোঁ। ইয়াৰ পৰা অসমৰ ৰাইজ আৰু যুৱ শক্তি আগুৱাই লৈ যাব লাগিব। অসমখনক আমি 47 চনৰ আগত যেনেকুৱা সম্পদপূৰ্ণ অসম আছিল, সমৃদ্ধিপূৰ্ণ অসম আছিল, তালৈকে আমি লৈ যাব পাৰিছোঁ। যেতিয়া ভাৰতৰ ভিতৰত একমাত্ৰ ইণ্ডাষ্ট্ৰিয়েল ষ্টেট অসম আছিল, আজি সেই সমৃদ্ধিৰ অসমখনৰ এতিয়া আমি বহুত দূৰত নহয়। ইয়াৰ পৰা যদি আমি একেলগে কাম কৰোঁ, বহুত হ'ব। এই বছৰটোত আমাৰ বহুতকেইটা কাম হ'ব। জাগিৰোডত ছেমি কণ্ডাক্টৰে প্ৰডাকশ্যন কৰিব। 1700 ছোৱালী বেংগলোৰত ট্ৰেইনিং লৈ আছে, অসমীয়া ছোৱালী। তেওঁলোক উভতি আহিব, তেওঁলোকে চিপছ বনাব।
এই বছৰত প্ৰথমবাৰৰ বাবে পেপচিৰ আলুৱে অসমত চিপছ হ'বগৈ। এই বছৰত ফেক্টৰী ইনগ্ৰেশ্যন হ'ব। এই বছৰত ইণ্ডিয়াৰ 5th লাৰ্জেষ্ট এয়াৰপৰ্ট হিচাপে গুৱাহাটী এয়াৰপৰ্টে আত্মপ্ৰকাশ কৰিব। গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত এই বছৰতে দলং হ'ব। এই বছৰতে নুমলীগড়ত বায়' ৰিফাইনেৰী হ'ব। এই বছৰতে নামৰূপত ইউৰিয়া কাৰখানাৰ কাম আৰম্ভ হ'ব। গতিকে মই ভাবোঁ যে 2025 চন আমাৰ বাবে এটা ডিফাইনিং ইয়াৰ হ'ব আৰু আমি যদি ইয়াক আগুৱাই লৈ যাওঁ আমি বহুত আগুৱাই লৈ যাব পাৰিম। কিন্তু কালি যদি অহাকালি গুৱাহাটীত কোনোবাই বোমা এটা ফুটাই দিয়ে, যিমানলৈকে গৈছোঁ লুডু খেলত 99লৈকে যায়, সাপৰ মুখত পৰিব, আকৌ শূন্য হ'ব। তেতিয়া আৰু 50 বছৰ পিছত আৰু এনেকুৱা এটা এফৰ্ড কৰিব লাগিব। স্বাধীনতাৰ 75 বছৰ পিছত এটা এফৰ্ড হ'ল। মই ভাবোঁ ই বহুত সফল হ'ল। সকলোৰে মুখত এতিয়া অসম অসম, যাকে আপোনালোকে লগ পাইছে। কিন্তু এই 75 বছৰৰ পিছত আমি যদি আকৌ সাপৰ মুখত পৰোঁ, আমি আৰু 50 বছৰ নতুন ৰাস্তাৰ আকৌ নিৰ্মাণ কৰিব লাগিব। হয়তো আমাৰ জীৱনত আমি সমৃদ্ধিশালী অসম দেখা নাপাওঁ। ধন্যবাদ।